আমার বিধায়ক শ্রী অজয় কুমার রায় ডাঙরে এইবারের পতাকাসমূহ প্রদান করব। আমি তেখেতক আদৰণি জনাই জনাইছোঁ। অজয় কুমাৰ ৰায় ডাঙৰীয়া বিধায়ক তেখেতক আমি আদৰণি আনিবলৈ অনুৰোধ জনাইছোঁ। এইবাৰ তেখেতৰ কৰ্মনিকাৰ পতাকাসমূহ প্ৰদান কৰিব। আজি দ্বিতীয় সাংস্কৃতিক কাৰ্যক্ৰমণিকাত প্ৰথম স্থান লাভ কৰিছে ঐতিহ্য বিদ্যালয় চিনিয়ৰ ছেকেণ্ডাৰী স্কুল বিএছডিৰ ছাত্ৰীসকলে। তেখেতসকলে প্ৰথম পুৰস্কাৰ লাভ কৰিছে। আমি ঐতিহ্য বিদ্যালয়ৰ ছাত্ৰীসকলক সাংস্কৃতিক কাৰ্যক্ৰমণিকাৰ প্ৰথম পুৰস্কাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু এই বঁটাটি প্ৰদান কৰিব সন্মানীয় বিধায়ক বিএছডি সমষ্টি। আৰু তেখেতক এই চেগতে আমি সন্মানীয় বিধায়কগৰাকীকো আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ। আৰু ঐতিহ্য বিদ্যালয়ৰ ছাত্ৰীসকলক তেখেতসকলৰ বঁটা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আজি অনুষ্ঠিত সাংস্কৃতিক কাৰ্যক্ৰমণিকাৰ বঁটাসমূহ প্ৰদান কৰিব বিধায়ক অজয় কুমাৰ ৰায় ডাঙৰীয়াই। আমি বিএছডি মহাবিদ্যালয়ৰ ছাত্ৰীসকললৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। এই বঁটাটি প্ৰদান কৰিব মাননীয় শ্ৰী অজয় কুমাৰ ৰায় ডাঙৰীয়াই। এয়া বিএছডি মহাবিদ্যালয়ৰ ছাত্ৰীসকলে দ্বিতীয় পুৰস্কাৰ গ্ৰহণ কৰিছে আজিৰ সৌজ সাংস্কৃতিক কাৰ্যক্ৰমণিকা। বঁটাটি প্ৰদান কৰিব মাননীয় বিধায়ক শ্ৰী অজয় কুমাৰ ৰায় ডাঙৰীয়াই। তৃতীয় পুৰস্কাৰ বিজয়ী বিএছডি বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলক আমি বঁটাটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু ইতিমধ্যে আমি ঘোষণা কৰিছিলোঁ প্ৰথম স্থান অধিকাৰ কৰিছে ঐতিহ্য বিদ্যালয় চিনিয়ৰ ছেকেণ্ডাৰী বিএছডি কৰিছে মাননীয় অধ্যক্ষ মীৰা চক্ৰৱৰ্তী বাইদেউ। আমি তেখেতলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ বিএছডি মহকুমা প্ৰশাসনৰ তৰফৰ পৰা। বিএছডি বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিধায়ক অজয় কুমাৰ ৰায় ডাঙৰীয়াৰ পৰা। এইবাৰ আমি ৱাল পেইণ্টিঙৰ পুৰস্কাৰসমূহ প্ৰদান কৰিবলৈ লৈছোঁ। ৱাল পেইণ্টিং কম্পিটিশ্যন প্ৰথম স্থান লাভ কৰি ইয়াৰ দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে মহিম বৰ্মন নালন্দা আৰ্ট চেণ্টাৰ। ৱাল পেইণ্টিং কম্পিটিশ্যনৰ দ্বিতীয় পুৰস্কাৰ বিজয়ী মহিম বৰ্মন আছেনে তেখেত? মহিম দাসক আমি আহিবলৈ অনুৰোধ জনাইছোঁ। ৱাল পেইণ্টিং কম্পিটিশ্যনৰ তৃতীয় পুৰস্কাৰ বিজয়ী নালন্দা আৰ্ট চেণ্টাৰৰ অৰ্জুন দাস। তেখেতক মাননীয় EM ধনঞ্জয় বসুমতাৰীয়ে এয়া বঁটা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথম পুৰস্কাৰ লাভ কৰিছে মনালিছা শৰ্মা নৱৰত্ন একাডেমী বিএছডি। বঁটাটি প্ৰদান কৰিব অনাৰেবল ডেপুটি স্পীকাৰ অভিৰাম মহানায়ক ডাঙৰীয়াই। এয়া ৰচনা প্ৰতিযোগিতাৰ দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে তনুশ্ৰী মণ্ডল বিএছডি শিশু কল্যাণ হাইস্কুলৰ ছাত্ৰী। তেখেতক বঁটাটি প্ৰদান কৰিব অনাৰেবল ডেপুটি স্পীকাৰ অভিৰাম মহানায়কে। এই মণ্ডলৰ হৈ যদি কোনোবাই বঁটা গ্ৰহণ কৰিবলৈ বিচাৰে তেখেতে আহিব পাৰে অভিৰাম মহানায়কে। ৰচনা প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰিছে কাজলী খাতুন জাকিৰ হুছেইন পাব্লিক হাইস্কুল। কাজলী খাতুন ৰচনা প্ৰতিযোগিতাৰ তৃতীয় স্থান বিজয়ী কাজলী খাতুন জাকিৰ হুছেইন পাব্লিক হাইস্কুলৰ সন্মানীয় EM ধনঞ্জয় বসুমতাৰীয়ে এয়া কাজলী খাতুনক জাকিৰ হুছেইন পাব্লিক হাইস্কুলৰ ছাত্ৰী কাজলী। এইবাৰ আমি কুইজ প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ বিজয়ী পুৰস্কাৰটি প্ৰদান কৰিছে সন্মানীয় EM ধনঞ্জয় বসুমতাৰী ডাঙৰীয়াই। পুৰস্কাৰ লাভ কৰিছে ঐতিহ্য বিদ্যালয় চিনিয়ৰ ছেকেণ্ডাৰী বিএছডি। এয়া সন্মানীয় MCLA প্ৰভাত বসুমতাৰী ডাঙৰীয়াই ছাত্ৰীসকলক বঁটাটি প্ৰদান কৰিছে। কুইজ প্ৰতিযোগিতাৰ তৃতীয় পুৰস্কাৰ বিজয়ী দল বিজনী বিদ্যাপীঠ স্কুল আৰু বিজনী বিদ্যাপীঠ স্কুলক বঁটাটি প্ৰদান কৰিব বিজনী মিউনিচিপাল বৰ্ডৰ চেয়াৰমেন কৈছোঁ। ইয়াৰ পাছতে আমি ফ্লাছ মব ডান্স কম্পিটিশ্যনৰ পুৰস্কাৰ প্ৰদান কৰিছোঁ। প্ৰথম পুৰস্কাৰ লাভ কৰিছে
পুৰস্কাৰ শ্ৰেষ্ঠ হিচাপে বিবেচিত হৈছে শিশু কন্যা তুলে তেখেতসকলৰ বঁটা গ্ৰহণ কৰিছে। বঁটাটি প্ৰদান কৰিছে সন্মানীয় বিধায়ক মাননীয় অজয় কুমাৰ ৰায় ডাঙৰীয়াই। এইবাৰ পেট্ৰিয়টিক ৰিল মেকিং কম্পিটিশ্যন শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হৈছে নৱৰত্ন একাডেমী বিজনী আৰু তেখেতসকলক বঁটাটি প্ৰদান কৰিব এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ IC বিজনী IAS শ্ৰীমতী প্ৰীতি চাচৰা মহা। এইবাৰ হৈ যোৱা এইখিনিতে আমাৰ আজি গণৰাজ্য দিৱস উপলক্ষে আয়োজিত বিভিন্ন প্ৰতিযোগিতাৰ ফলাফলসমূহ লগতে পুৰস্কাৰ প্ৰদানৰ অনুষ্ঠানসমূহৰ প্ৰতিযোগিতাত বিচাৰকৰ আসন গ্ৰহণ কৰা, বিশেষকৈ সাংস্কৃতিক কাৰ্যক্ৰমণিকাৰ বিচাৰকৰ আসন গ্ৰহণ কৰা দুগৰাকী বিচাৰক বাইদেউ দেখা নাপায়। इधर जल्दी करो यार। कपन विजुअलाइज जाओ कपन। रुकिए साहब, किसी को बुलाने के लिए गया और होगा। हाँ ले अब सुनो, अब अपने एक बार अपने सो गाइस 26 জানুয়ারি বিজনি দেখেন।